নমস্কাৰ, মই গীতাঞ্জলি শৰ্মা। আয়ুষ্মান ভৱলৈ আপোনালোক আটাইকে পুনৰ এবাৰ স্বাগতম জনাইছো। আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে আপোনাৰ দেহটো ভাগৰুৱা নহয়, কিন্তু মনটো বহুত বেছি অশান্ত হয়। আনকি শুই থাকিলেও মনত চিন্তা আহি থাকে। এটা চিন্তা, তাৰ পিছত আন এটা চিন্তা, অজস্ৰ চিন্তা, আৰু সেয়াই হ'ল অভাৰ থিংকিং। চাওক, আমি সকলো মানুহেই কেতিয়াবা নহয় কেতিয়াবা অভাৰ থিংক কৰো, কিন্তু সমস্যাটো তেতিয়া আৰম্ভ হয় যেতিয়া এইটো আমাৰ দৈনন্দিন জীৱনৰ এটা অংশ হৈ পৰে। আপুনি সৰু সৰু কথাটো বহুত বেছি ভাবি থাকে। মই ঠিক কৈছিলো নে? তেওঁ মোক বেয়া ভাবিলে নেকি? এতিয়া কি হ'ব? আগলৈ কি কৰিম? আৰু এইবোৰ চিন্তাই লাহে লাহে আপোনাৰ মনটোক ক্লান্ত কৰি পেলায়। এতিয়া বুজো আহক, আমি কিয় ইমান অভাৰ থিংক কৰো। কাৰণ আমাৰ মনটোৱে সকলো কণ্ট্ৰল কৰিব বিচাৰে, সকলো কথাৰ ওপৰত নিয়ন্ত্ৰণ বিচাৰে। আমি ভৱিষ্যতক এতিয়াই সলভ কৰিব বিচাৰো, কিন্তু সত্যতা কি জানে? জীৱনৰ সকলো বস্তু আমাৰ কণ্ট্ৰলত নাই। আমি সকলো কথা, সকলো পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিব নোৱাৰো, আৰু সেই কণ্ট্ৰল কৰিব নোৱাৰা অনুভৱটোৱে অভাৰ থিংকিং জন্ম দিয়ে। অভাৰ থিংকিঙৰ ইম্পেক্টনো কি? মানে কেনেদৰে অভাৰ থিংকিঙে আমাৰ জীৱনত প্ৰভাৱ পেলায়? অভাৰ থিংকিং কেৱল এটা চিন্তা নহয়, ই আপোনাৰ টোপনি নষ্ট কৰে, আপোনাৰ মনোঅৱস্থা বেয়া কৰে, সিদ্ধান্ত ল'ব নোৱাৰা কৰি তোলে, আত্মবিশ্বাস কমাই আনে, আৰু সেইবাবেই অভাৰ থিংকিঙক আওকাণ কৰিব নোৱাৰি। এতিয়া কথা পাতিম ইয়াৰ সমাধানৰ বিষয়ে। সলিউশননো কি? কেনেকৈ অভাৰ থিংকিঙক নিয়ন্ত্ৰণ কৰিব পাৰি? এতিয়া মই আপোনাক কিছুমান খুব সহজ আৰু সঁচাকৈ কামত অহা উপায় দিম। আৰু যদিহে আপুনি বহুত বেছি অভাৰ থিংক কৰে, তেতিয়াহ'লে এই উপায়সমূহে আপোনাক বহুত বেছি সহায় কৰিব। প্ৰথম উপায়টো হ'ল আপোনালোকে একশ্যন ল'ব লাগিব, আৰু এইটো সৰ্বশ্ৰেষ্ঠ উপায়। বাৰু অভাৰ থিংকিং কেতিয়া বেছি হয়? যেতিয়া আপুনি একো কাম নকৰে, আপুনি মাথো ভাবি থাকে। সেইবাবে আপোনাৰ সমস্যাটোক সৰু সৰু ষ্টেপত ভাগ কৰক আৰু কাম আৰম্ভ কৰক, কাৰণ একশ্যন লোৱাটোৱে হ'ল অভাৰ থিংকিঙৰ প্ৰতিষেধক। এতিয়া কথা পাতিম ইয়াৰ পিছৰ সমাধানটোৰ বিষয়ে। চিন্তাক আপুনি বন্ধ কৰিব নোৱাৰে, কিন্তু চিন্তাৰ দিশ সলনি কৰিব পাৰে। কেনেদৰে? ছাপোজ আপোনাৰ মনলৈ আহিছে, যদি এইটো বেয়া হয় তেতিয়া কি হ'ব? মই এই কামটো কৰিব নোৱাৰিম নেকি? এনেকে ভাবাৰ সলনি আপুনি ভাবিব লাগিব যে মই কি কৰিব পাৰো, ইয়াক ঠিক কৰিবলৈ মই এনেকুৱা কি কাম কৰিব পাৰো। চিন্তাৰ দিশ সলনি হৈ গ'ল, নহয় জানো? প্ৰথমতে আপুনি ভাবিছিল যে মই কামটো কৰিব নোৱাৰো। আপুনি তেনেকে ভাবাৰ সলনি আপুনি কি ভাবিছে এতিয়া? যে মই এই কামটো কেনেকে কৰিব পাৰিম। ইয়াৰ পিছৰ সমাধানটো হ'ল মাইণ্ডফুলনেছ, মানে মননশীলতা। এইটো 5, 4, 3, 2, 1 টেকনিক। আহক এতিয়া মই বুজাই দিওঁ এই টেকনিকটো কেনেকুৱা। যেতিয়া আপোনাৰ মনটো বহুত বেছি অস্থিৰ হয়, আপুনি বৰ্তমানলৈ ঘূৰি আহিব লাগিব। 5টা বস্তু চাওক, আপোনাৰ ওচৰে পাজৰে থকা 5বিধ বস্তু, যিকোনো বস্তু হ'ব পাৰে। আপুনি বহি আছে, চকীখন, আপোনাৰ চুলি, কাপোৰ, আপোনাৰ সন্মুখত কাপ এটা আছে, কিতাপ এখন আছে, তেনেকে 5বিধ বস্তু চাব লাগিব। তাৰ পিছত আপুনি 4বিধ বস্তু স্পৰ্শ কৰিব লাগিব। আপোনাৰ চুলি, নতুবা ফ্ল'ৰ, দেন আপুনি পিন্ধি থকা কাপোৰ, চকীখন, ঠিক আছে। তেনেকে আপুনি 4বিধ বস্তু চুই চাব লাগিব। ইয়াৰ পিছত 3টা শব্দ, আপোনাৰ ওচৰে পাজৰে কি শব্দ হৈ আছে? টিভি চলি আছে, টিভিৰ আৱাজটো শুনক। বাহিৰলৈ ওলাই গৈছে, চৰাইৰ মাত শুনিছে, নতুবা ট্ৰাফিকৰ আৱাজ। আৰু যদি এনেকুৱা একো শব্দ নাই, তেতিয়াহ'লে আপোনালোকৰ উশাহ নিশাহৰ যিটো শব্দ, সেয়া শুনক। ইয়াৰ পিছত 2টা গুণ চিনাক্ত কৰক। যিকোনো গুণ হ'ব পাৰে, খাদ্যৰ গুণ, আপোনাৰ কাপোৰত লগোৱা সুগন্ধি, পাৰফিউম, ডিঅ', যিকোনো বস্তু হ'ব পাৰে। আৰু ইয়াৰ পিছত এটা সোৱাদ অনুভৱ কৰক। আপুনি কফি খাই আছে, কফিৰ সোৱাদ কেনেকুৱা? চকলেট খাই আছে, নতুবা কিবা ফল খাই আছে, সেই যিটো সোৱাদ, তাক অনুভৱ কৰক। এইটো কৰিলে আপোনাৰ মনটো লাহে লাহে শান্ত হ'ব। ইয়াৰ পিছৰ সমাধানটো হ'ল অভাৰ থিংক নতুবা চিন্তা কৰাৰ যে সময়, তাক ফিক্স কৰি লওক। গোটেই দিন চিন্তা কৰি থকাৰ সলনি এটা নিৰ্দিষ্ট সময় ফিক্স কৰক, যে আজি আবেলি 6টা বজাত মই চিন্তা কৰিম। বাছ সেই সময়ত আপুনি চিন্তা কৰিব, কিন্তু তাৰ বাহিৰে নহয়। ইয়াৰ পিছৰ সলিউশনটো হ'ল ডায়েৰী লিখা কৰক। দৈনন্দিন লিপি, মনত থকা সকলো কথা ভিতৰত ৰাখি নথব, সেয়া লিখক। যেতিয়া আপুনি লিখে, চিন্তাবোৰ ক্লিয়াৰ হৈ যায় আৰু মনটো বহুত ফৰকাল লাগে। নেক্সট যিটো সলিউশন, সেয়া হ'ল 5 ছেকেণ্ড ৰুল। মানে সৰু সৰু সিদ্ধান্ত ল'বলৈ বেছি দেৰি নকৰিব। 5 ছেকেণ্ড মানে 5 ছেকেণ্ডৰ ভিতৰত সিদ্ধান্ত লোৱাৰ চেষ্টা কৰক। বেছি ভাবিলে ডাউট আহে, সন্দেহ বাঢ়ে, আৰু অভাৰ থিংকিং বাঢ়ে। একদম শেষৰ সলিউশনটো হ'ল নিগেটিভ থটছবোৰক ৰিফ্ৰেম কৰক।
মানে নেতিবাচক চিন্তাধাৰাক নতুন দৃষ্টিকোণেৰে চোৱা কৰক। যেতিয়া আপোনাৰ মনলৈ নেগেটিভ থটছ আহে, নিজকে সোধক, কিজানি সকলো ভালেই হয়। সদায় বেয়া দিশ নাভাবি ভাল দিশটোও কল্পনা কৰক। আপোনাক জীৱনত সকলো প্ৰশ্নৰ উত্তৰ এতিয়াই লাগে জানো? কিছুমান বস্তু সময়ত নিজেই ঠিক হয়। আপুনি সকলো কণ্ট্ৰল কৰিব নালাগে, আৰু আপুনি সকলো পৰিস্থিতি আৰু সকলো বস্তুক কণ্ট্ৰল কৰিবও নোৱাৰে। কিন্তু আপুনি নিজক কণ্ট্ৰল কৰিব পাৰে, আৰু যেতিয়া আমি নিজক নিয়ন্ত্ৰণ কৰিব পাৰো, তেতিয়া জীৱন সহজ হৈ পৰে।